এক জীৱন্ত প্ৰতীক ৰূপে উজ্বলি থাকিব। সেই প্ৰতীক হ'ব 10,000 সেনাৰ প্ৰতি অসমীয়া ৰাইজৰ অসমবাসী ৰাইজৰ প্ৰকৃত শ্ৰদ্ধাৰ্ঘ্য। সমান্তৰালভাৱে সি হৈ পৰিব এক আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটন ক্ষেত্ৰ। আপুনি মোৰ দৰ্শন আদৰ্শত বিশ্বাস নকৰিব পাৰে, কিন্তু এই কথাটো আপুনি স্বীকৃতি দিব লাগিব। সেই স্বীকৃতি সমান্তৰাল আশীৰ্বাদ আৰু সহযোগিতা প্ৰতিগৰাকী। এইখিনি কথা কৰ্মচাৰী পৰিষদে জাতীয় জীৱন গঢ়াত যিদৰে কেইবাটা যুগ ব্যক্তি সমষ্টিগতভাৱে সংস্থাগতভাৱে যিখিনি কৰি আছে, মই কোৱাৰ কোনো প্ৰয়োজন নাই। তাৰ মাজতো ব্যক্তিগত বা সামাজিক অচলাৱস্থাৰ সময়তো আপোনালোকে কিন্তু চৰকাৰী চাকৰিয়াল হিচাপে আপোনালোকে কাম কৰি আছে, সেৱা আগবঢ়াই আছে। কাৰোবাৰ সন্তান এই মুহূৰ্তত হয়তো আছে ধুবুৰী বা ঢকুৱাখানাত, মাৰ্ঘেৰিটা বা ঢেকীয়াজুলিত, কিন্তু আপোনালোকে কৰ্তব্যৰ খাতিৰত দিহিঙে দিপাঙে আপোনালোকে মুখত এটা হাঁহি লৈ এইখন ৰাজ্যলৈ পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু মুখ্যমন্ত্ৰীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই আমাৰ ৰাজেন হাজৰিকাৰ সম্পাদনাৰে কৰ্মযোগখন এখন আপোনালোকৰ সংগ্ৰহযোগ্য সংস্কৰণ হওক। মই পঢ়া নাই, গতিকে ইয়াৰ যি কণ্টেণ্ট এই বিষয়ে মোৰ মন্তব্য দিয়াটো খুব সহজ নহ'ব, কিন্তু মই নিজে এগৰাকী 3খন আলোচনীৰ সম্পাদক আছিলোঁ, কোনোবাই পঢ়িব পাৰে মায়া, চাৰেগামা ইত্যাদি। গতিকে সম্পাদক হিচাপে ইয়াৰ লেআউট আৰু সূচীপত্ৰ চাই গম পাইছোঁ যে আমাৰ বিগত 13 বছৰ ধৰি কৰ্মযোগ যিদৰে সংগ্ৰহযোগ্য সংস্কৰণ হিচাপে এইখনো সদায় সংগ্ৰহযোগ্য হ'ব। আৰু শেষ এটা কথা মোক দুই এজনে সোধে যে বিদেশত গৈ কেনেকুৱা অভিজ্ঞতা। মই এটা বাক্যটো কোৱাৰ পিছত কেমেৰা অফ কৰিব। এই দায়িত্ব নট টু বি ৰেকৰ্ডিং। এই দায়িত্ব নগৰত অনুষ্ঠিত হৈছে সদৌ কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু ইয়াত কেৱল এগৰাকী সাংসদ বা বিদেশ ৰাজ্য মন্ত্ৰী হিচাপে নহয়, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এগৰাকী প্ৰতিনিধি ৰূপেও আজি বৃহৎ পৰিয়ালটোৰ এই অধিৱেশনত অংশগ্ৰহণ কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ প্ৰথম মন্ত্ৰী হোৱাৰ দিনটোৰ পৰাই এই সংস্থাটোৰ সৈতে এগৰাকী পৰিয়ালৰ সদস্য ৰূপে ওতঃপ্ৰোতভাৱে জড়িত। আৰু আমাৰ পৰিষদৰ তথা কৰ্মচাৰীসকলৰ স্থায়ী হওক বা অস্থায়ী হওক প্ৰতিটো অসুবিধা পৰ্যায়ক্ৰমে তেখেতে দূৰ কৰি আমাৰ লাখ লাখ কৰ্মচাৰীৰ পৰিয়ালৰ মুখলৈ হাঁহি আনিবলৈ সক্ষম হৈছে। এতিয়াও কিছু কৰিবলৈ বাকী আছে, আৰু আমি এইকাৰণে ভাল পাইছোঁ যে কৰ্মচাৰী পৰিষদৰ প্ৰতিগৰাকী সদস্যই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্য চৰকাৰৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস আছে যে তেখেত তথা তেখেতৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সকলোবিলাক নিয়াৰিকৈ সমাধান কৰিব। আৰু বহুত ভাল খবৰ আছে, আমি সেইবিলাক পাতিলোঁ। আমাৰ কাৰিকৰী ক্ষেত্ৰত আমাৰ বীমা ফ্ৰী ইঞ্চুৰেঞ্চৰ পৰা মাতৃ পিতৃ বন্দনালৈকে, আমাৰ অস্থায়ী কৰ্মচাৰীসকলৰ হাউচ ৰেণ্টৰ যিটো মৰগীয়া বানচ, সেই বানচটোৰ পৰা অন্যান্য বহু কথা, যিখিনি কৰ্মচাৰী জড়িত কথা আছে, সেই কথাখিনি আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে সকলোবিলাক নিয়াৰিকৈ সমাপন কৰি দিছে। আৰু যিখিনি আৰু 2এটা বাকী আছে, এইখিনি আমি যিহেতু নিয়মিতভাৱে কৰ্মচাৰীসকল আমি আমাৰ চৰকাৰৰ লগত বহি থাকি, গতিকে এইখিনি সৌহাৰ্দ্যপূৰ্ণ কম দিনৰ ভিতৰতে সমাপন হ'ব। আৰু মই মোদী ডাঙৰীয়াৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ হৈ অধিৱেশনত সমবেত 1.5 সহস্ৰাধিক প্ৰতিনিধিৰ লগতে শদিয়াৰ পৰা ধুবুৰীলৈকে 2টা উপত্যকাত যিমানখিনি আমাৰ কৰ্মচাৰী আছে, কৰ্মচাৰী পৰিয়াল আছে, তেওঁলোকক ধন্যবাদ জনালোঁ তেখেতসকলৰ অপৰিসীম ত্যাগ, পৰিশ্ৰম আৰু চৰকাৰৰ প্ৰতি সহযোগিতাৰ বাবে। আৰু আমি বিশ্বাস কৰোঁ যে কৰ্মচাৰী পৰিষদ বা কৰ্মচাৰীসকল দ্বিতীয় বা তৃতীয় পক্ষ নহয়, প্ৰথম পক্ষ, অৰ্থাৎ আমি। চৰকাৰ মানে আমাৰ সেই চতুৰ্থ বৰ্গৰ নতুনকৈ যোগদান কৰা কৰ্মচাৰীজনৰ পৰা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈকে গোটেই 5-6 লাখ মানুহৰ পৰিয়ালটোৱে হ'ল চৰকাৰ। এই চৰকাৰৰ প্ৰতিটো ভাল কাম, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়াৰ পৰা আলি পদূলিৰ উন্নয়নলৈকে, আমাৰ স্কুল কেইখনৰ পৰা আমাৰ চাহ বাগিচাৰ যে 3,33,000 পৰিয়ালক আমি যে মাটি তেওঁলোকৰ ভূমি 200 বছৰৰ পিছত তেওঁলোকৰ স্বত্ব দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, এই সকলো ভাল কামবিলাকৰ সম অংশীদাৰ হ'ল আমাৰ কৰ্মচাৰীসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই মন্ত্ৰই আগুৱাইছে। এইটো এটা পৰিয়াল, এই পৰিয়ালটোৰ আমিও সদস্য। গতিকে আমি ভাবোঁ পৰিয়ালটো শক্তিশালী হ'লে আমাৰ সেৱা আৰু অধিক ত্বৰান্বিত হ'ব, শক্তিশালী হ'ব। গতিকে সেইকাৰণে আজি আমি যদিও এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাজ্যিক
গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহখন য'ত নিৰ্বাচন কেন্দ্ৰিক বহুতো আলোচনা হৈছে, সেইখনৰ মাজৰ পৰা মোক আমাৰ দলে অনুমতি প্ৰদান কৰিছে যে এই মুহূৰ্তত পৰিয়ালটোৰ এই শুভক্ষণত এগৰাকী প্ৰতিনিধি হিচাপে হিমন্ত বিশ্ব প্ৰতিনিধি হিচাপে আমি উপস্থিত হোৱাটো সেইকাৰণে নাই, এই বিষয়ে আলোচনা চলি আছে। এইটো এনেকুৱা ধৰণৰ বাইটত কৈ দিয়া কথা নহয়, তাত কাৰিকৰী কথা আছে, কোনে কোনটো ল'ব কি নল'ব। গতিকে এই কথাখিনি আচলতে আমাৰ পৰিষদ আৰু ৰাজ্য চৰকাৰে খুব কম দিনৰ ভিতৰতে এইখিনি কথা যাক কোনে কোনটো নীতিত মানি চলিব, কোনখিনিত আসুৱাহ আছে, কোনটো সৰ্বভাৰতীয় পৰ্যায়ত বাকী ৰাজ্যতো সমাদৃত হৈছে, গোটেই কথাখিনি আলোচনা চলি আছে, চলি থাকিব। এইটো এটা প্ৰক্ৰিয়া। অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিবৰ কাৰণে কৰ্মচাৰী পৰিষদে দাবী জনাই আহিছে। তেওঁলোকে কালিও চাওক, আমাৰ কৰ্মচাৰী পৰিষদৰ প্ৰত্যেকটো দাবী আজি যেনেকৈ প্ৰশাসনিক সুচলতাৰ দৃষ্টিকোণৰ পৰা সকলো সাম্ভাৱ্য যিখিনি তাত আসুৱাহ অসুবিধা আছে সেইবিলাক দূৰ কৰি কৰ্মচাৰী পৰিষদ আৰু ৰাজ্য চৰকাৰৰ উমৈহতীয়া এক সিদ্ধান্তৰ বাবে সদায় আমি তেনেকৈ কামবিলাক সফল হৈ আছো। যি অষ্টম আয়োগৰ যিখিনি কথা কৈছে সেইখিনিও নিশ্চয়ভাৱে আমি ইতিবাচকভাৱে আশাবাদী। যদি পৰিয়ালৰ সদস্য বুলি আমি নিজকে গণ্য কৰোঁ, সেইটো আৰু দাবী বুলি কথা নহয়, সেইখিনি আলোচনাৰ মৰ্মে সমাধান হ'ব। দাবী কেতিয়া জনায়? দাবী দ্বিতীয় পক্ষক জনায়। এইটোতো আমি এটা পৰিয়াল, ইয়াত দাবীৰ কথা নাই, ইয়াত ঘৰৰ ভিতৰত আলোচনা আহে। কৰ্মচাৰী পৰিষদৰ আগৰ দিনত দাবী আছিল, যেতিয়া কৰ্মচাৰী পৰিষদৰ চৰকাৰৰ পৰা বেলেগকে ভবা হৈছিল, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গোটেই কৰ্মচাৰীসকলক বা তেওঁলোকৰ পৰিয়ালটোক নিজৰ এটা পৰিয়াল বুলি কয়, তাকেই চৰকাৰ বুলি কয়। চৰকাৰ মানে মুখ্যমন্ত্ৰী বা MLA বিধায়কসকল নহয়। মুখ্যমন্ত্ৰী মানে, মই পুনৰবাৰ কৈছো, অস্থায়ী কৰ্মচাৰীজনৰ পৰা মুখ্যমন্ত্ৰীলৈকে গোটেই বৃহৎ পৰিয়ালটোহে চৰকাৰ। গতিকে চৰকাৰৰ কোনোবা সদস্যই দাবী বা তেনেকুৱা কথা নহয়, ঘৰৰ ভিতৰত আলোচনা কৰি সকলো গোটেই পৰিয়ালটো যাতে সুস্থ সবল সুন্দৰভাৱে আগুৱাই যাব পাৰে, আমি নিজে নিজৰ ভিতৰত আলোচনা কৰি কৈছে যে অৱসৰীৰ যিটো কাল, সেই অৱসৰী কালত NPS ব্যৱস্থা থাকিলে তেওঁলোকৰ সেই কথাখিনিতো আমি এতিয়া ইয়াত আমাৰ এই কৰ্মচাৰী পৰিষদৰ আমাৰ বিষয় বিভাগীয় সভাত আমি কথাখিনি পতা হ'ল। এতিয়া সেই কথাখিনি আমি চৰকাৰ আৰু বহল পৰ্যায়ত আমি চৰকাৰৰ সৈতে পাতিম। গতিকে সেইটো এতিয়া এটা খোজ আৰম্ভ হৈছে, দ্বিতীয় খোজটো আৰু সবলভাৱে দিম। গতিকে এটাই মনত ৰাখিব, যিবিলাক কাম আগতে হোৱা নাছিল সেইবিলাক কাম এইখন চৰকাৰৰ দিনত হৈছে। আৰু সেইকাৰণে কৰ্মচাৰী পৰিষদৰ কেৱল কৰ্মচাৰীসকল নহয়, তেওঁলোকৰ পৰিয়ালৰ যি 20 লাখ সদস্য আছে, তেওঁলোকো আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা বা মোদী ডাঙৰীয়া বা আমাৰ চৰকাৰৰ ওপৰত নিষ্ঠা আস্থা আৰু বিশ্বাস পোষণ কৰি আমি একেলগে হাতে হাত ধৰি আগবাঢ়িছো। গতিকে সেই আগৰ দিনৰ মানে কি দাবী আমুক এইবিলাক নহয়, আমি পৰিয়ালৰ ভিতৰত নিজেই সকলোবিলাক ঠিক কৰি ল'ম। হয়, আমাৰ আমন্ত্ৰণ ক্ৰমেই আমাৰ মন্ত্ৰী মহোদয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে আমাৰ সভাত আহি আমাৰ সভাৰ সুস্থ বৃদ্ধি কৰিছে। আমি তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগে লগে তেখেতে আমাৰ কৰ্মচাৰীৰ লগত জড়িত বিভিন্ন বিষয় ইয়াত তেখেতৰ বক্তব্যত প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে বিগত আমাৰ এই কাৰ্যকালত যিখিনি আমাৰ কৰ্মচাৰী সমাজৰ কাৰণে কাম কৰিলে, এই কথাখিনি ধৰক আমাৰ নগদবিহীন স্বাস্থ্য সেৱা আঁচনি বা আমাৰ শূন্য বীমা আঁচনি, আমাৰ ধৰক এই বিষয়টো আছিল আমাৰ মাষ্টাৰ ৱৰ্ক চাৰ্জ, সেইসকলৰ যিটো 50% হাউচ ৰেণ্ট, আমি আচলতে 100% হাউচ ৰেণ্ট পোৱাটো আজিৰ তাৰিখত বিচাৰিছোঁ। অন্যহাতে আৰু আমাৰ এক্সকেডাৰ পষ্টৰ যিটো আজি বহু বছৰ যদি সমাধান নোহোৱা তেওঁলোকৰ কোনো প্ৰমোচন নাছিল, সেই প্ৰমোচন ব্যৱস্থাবিলাক এইবিলাক হৈছে। তেখেতৰ বক্তব্যত সেইবিলাক নিশ্চিতভাৱেই চৰকাৰে আদৰণীয়ভাৱে বৰ আন্তৰিকতাৰে কৰ্মচাৰী সমাজৰ কাম কৰি গৈছে। আৰু আহি থকা দিনত কৰ্মচাৰী সমাজৰ যিবিলাক বিষয়, যেনে ধৰক আমাৰ শিক্ষকৰ আৰ্জিত ছুটি বা অন্যান্য যিবিলাক আমাৰ গুৰুত্বপূৰ্ণ বিষয় আছে, অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন, NPS UPS বিষয়, এই সন্দৰ্ভতো তেখেতক আমি অৱগত কৰাইছোঁ। আৰু ইতিমধ্যে আমাৰ অধিৱেশনতো এই বিষয়বিলাক সজোৰে উত্থাপিত হৈছে। আমি যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত এই যে 40 সংখ্যক সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ জৰিয়তে আমি পুনৰবাৰ ৰাজ্য চৰকাৰক আমাৰ কৰ্মচাৰীসকলৰ যিবোৰ বিষয় ইতিমধ্যে সমাধান হোৱা নাই, আৰু ইতিমধ্যে ধৰক সমাধান বহুত হৈছে, আমি চৰকাৰক তেখেতসকলে কৰা যিবিলাক ভাল কাম, সেই ভাল কামবিলাকত আমি প্ৰতিনিয়তভাৱে আমি সহায় সহযোগিতা কৰি আছোঁ। আমি অভিনন্দন জনাই আছোঁ, আদৰণি জনাই আহিছোঁ যে তেখেতসকলে বিগত সময়ত ধৰক আমাৰ ৰাজ্যখনৰ চাকৰিৰ ক্ষেত্ৰত, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এটা পদক্ষেপ লৈছে যে আমি ইমান চাকৰি দিম। ইতিমধ্যে প্ৰায় 1 লাখৰ অধিক, প্ৰায় 1.5 লাখ বুলি ক'ব পাৰি চাকৰি এটা নিকা ব্যৱস্থাৰ জৰিয়তে চাকৰি প্ৰদান কৰিছে। এইবিলাক ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰক আদৰণি জনাইছোঁ। আমি নিশ্চিতভাৱে আদৰণি জনাম আমাৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন আয়োগ গঠন কৰিব লাগে, আৰু 1/1/26 তাৰিখৰ পৰা আমাৰ এই আয়োগ কাৰ্যকৰী কৰিব লাগে।
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যি নিৰিখত আমাক বেতন প্ৰয়োগ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক বেতন প্ৰয়োগ কৰিব, ঠিক একেই ধৰণে অসম চৰকাৰৰ শিক্ষক বিষয়া কৰ্মচাৰীক একেই হাৰত বেতন দিব, এই কথাবিলাকতে আজি উল্লেখ হৈছে ইয়াত। গতিকে আমি আজিৰ এই মুকলি সভাখনত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহি উপস্থিত হোৱা আমি খুব ভাল পাইছোঁ, আনন্দ পাইছোঁ। তেখেতে মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ প্ৰতিনিধি হিচাপে আজি সভাত উপস্থিত হৈছিলে। আৰু ইপিনে আনহাতে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ইয়াত আহিছিলে, তেখেত আছে। আমাৰ এইখন মহাবিদ্যালয়ৰে আমাৰ প্ৰিন্সিপাল অধ্যক্ষ ছাৰ, তেখেতৰ দ্বাৰা আমি আমাৰ অভ্যৰ্থনা সমিতিৰ দ্বাৰা যিখন স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰি উলিওৱা হ'ল, তেখেতৰ দ্বাৰাই আমি এইখন উন্মোচন কৰা হৈছে। গতিকে বিভিন্ন দিশত আমি আজিৰ তাৰিখলৈকে এই অধিৱেশন সফল হিচাপে গণ্য কৰিছোঁ। আমি আশা ৰাখিছোঁ আজি 2টা দিনৰ গোটেই বা বাতৰি আপোনালোকে প্ৰচাৰ কৰি আছে, তাৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অহাকালি আমাৰ অন্তিম দিন হ'ব, অহাকালিও আপোনালোকৰ এই একেই যোগাত্মক সহায় সহযোগিতা থাকিব, তাকে আশা কৰিছোঁ। 2026ত কৰ্মচাৰীসকলে ভাল খবৰ লাভ কৰিব। নিশ্চিতভাৱে আমি আশাবাদী, আমি আশাক লৈয়ে জীয়াই থাকোঁ। গতিকে 26ত আমাৰ কৰ্মচাৰী সমাজৰ যিটো মূল বেতনৰ বিষয় জড়িত হৈ আছে, গতিকে ৰাজ্য চৰকাৰৰ বিশেষ সহায়তাত, ৰাজ্য চৰকাৰৰ সহানুভূতিৰ কথা নাহে, আমি বেতন পাব লাগিব। কিন্তু ৰাজ্য চৰকাৰৰ কিছুমান বিষয় থাকিব, যিবিলাক বিষয়ৰ জৰিয়তে আমি মানে উপকৃত হ'ব পাৰিম। আৰু তাৰ কাৰণে ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰী সমাজৰ এটা সমিল মিল আলোচনা বিলোচনা ই নিশ্চিতভাৱে অব্যাহত থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।